অ' বেটা কি হ'লে? অ' মই কাপোৰখন এনেকে ল দেখি তইচোন কিবা মিচিং মাছাকে হাইবাৰ হৈছাই বেটা। অ' কি? অ' মই বৰেৰ পৰাই তেল আনবা যাবা ওলছো। হা বেটা ক'ৰ পৰা আহিলিনো তই? অ' বজাৰ লুটি লুটি আহিলি? হা অ' বেটা ভিত্তি উঠা ঠকনে মুখখন ভাঙি দিম। বেটা কি কথা কবা আহা তোৰ মায়েকে পঠাবি যা তেল আনবাক লগি যা। মই তেল আনবা নাযাওঁ, মই এনেকে ওলছো ইতেন। মই এতিয়া তেল আনবা নাযাওঁ, মই ওলছো ইতেন নিজৰ বাৰীত যাম। সেইকাৰণে বেটা সি মোক খালি কাপোৰ পিন্ধা দেখিলিয়ে কিবা হ'লে এনেকে ল দেখিলিয়ে তেল আনবা যাওঁ না, চাউল আনবা যাওঁ না। তাক বেটাক মই আমাক তেল নালগে, আমাক তেল নালগে। 26ৰ ইলেকশ্যনত বোলে জিকলি বা তেলো দিব, চাউল দিছে, পইচা দিছে, বোলে মানুহগিলানক ইমান সহায় কৰিছে আৰু এইবাৰ বোলে তেলো দিব। নিমখটো বা কোনদিনা দিব? নিমখটো কোনদিনা দিব? তেলো দিব। আমাক তেল নালগে, আমি পানী সানি ভাত খাম। আমাৰ দুইখা মানুহগিলানে জনমটো গেল আমাৰ সুধা ভাত খাওঁতে, ইতেনটো আমি তেল খানি কি ভাত খাম? আমি একো সদ নাপাওঁ, আমাক নালগেও। আমি মানুহ হেৰি কৰি মাত্ৰক নহ'ব, আমাক ন্যায় লাগে, আমাক ন্যায় লাগে, আমাক ন্যায় লাগে। আমাক জুবিন গাৰ্গৰ হত্যাৰ ন্যায় লাগে, উচিত তদন্ত লাগে, উচিত বিচাৰ লাগে। আমাক নিমখ নালাগে, তেল নালাগে, চাউল নালাগে, পইচা নালগে, একো নালগে। আৰু বেটা ভিত্তি উঠা ৰাতিপুৱাই এইগিলাখান কথা তই মোক নকবি, চকু হকলি উলিয়াই দিম তোক বেটা, মই চকু হকলি উলিয়াই দিম। ৰাতিপুৱা ওলছো ইতেন, ৰাতিপুৱা মৰ্ণিং ৱাক না কি বুলি কয় যি তাকে ওলছো। এইখান পিন্ধি লৈছোঁ, মোৰ যে হেৰিত যাম। আৰু পালি ৰাস্তাত পালি এটা দুটামান কাৰোবাৰ তামোল চামোল সৰি থকা দেখা পালি ফুটুককৈ তলত সোমাই লৈ আহিম। সেইকাৰণে ওলছো। তোৰ বেটা কি ইমান চকু লৰছে বেটা তোৰ ইমান কি চকু লৰছে? তেৰা তেৰি কৰি ধৰি এনেকে পেৰা পেৰি ভাজতি আছা কি বেটা তই? বেটা ভিত্তি উঠা তোক মই আৰু এইগিলাখান কথা ক'বা নাইবি। আমি সেনেহেন নহয়, আমাক তেল চেল চাউল তাউল নালগে, আমাক ন্যায় লাগে। আমি অসম দেশৰ মানুহ হয়, আমি জুবিন গাৰ্গৰ দেশৰ মানুহ হয়। আৰু তোহাৰ মায়েক কবি, তোহাৰ মায়ে খাওক সিগলাখান। বেটা মোৰ তাতে চকু নেদবি, কোনোবা দিনা দেখছা না মই চাউল আনবা যা? দেখছা চাউল আনবা যা? আৰু তুহুন কি কৰবি? চাউল কেইটাও ল'বি, নিমখখিনিও ল'বি, চব ল'বি, ভোটটো কাক দিবি? মই কি নাজনো বুলি ভাবছা নেকি বেটাহঁত? মই নাজনো বুলি ভাবছা? এইবাৰ আছে, এইবাৰ আমি সেনে মানুহ নহয়, আমি সেনে মানুহ নহয়। হয় না ৰাইজ? আমি নিশুদা ভাত খাম, কাম কৰিম, বাচন ধুম, এইগিলাখান কৰি খাম। তথাপিও আমাক ফ্ৰী বস্তু নালগে। ফ্ৰী বস্তুগিলান লৈলে মানুহগিলান অকমান্য হৈ গৈছে একদম। আজিকালি কোনো কাম কাজ নকৰে, ফ্ৰী বস্তু পাব। আৰু ঘৈণীয়েকগিলানেতো আৰু হাজবেণ্ড গিলানকতো একো বুলিয়ে নাভাবা হ'ল কিছুমান আজিকালি। আৰু কি হৈছে জানে না? আমাক সেইগিলাখান নালগে, আমি কাম কৰিয়ে খাম, আমি সুদা ভাত খাম, পানী সানি খাম,